জানিবলৈ লাগে যে প্ৰভু সঁচাকৈ আমাৰ জীৱনত কাম কৰে আৰু সেই ঈশ্বৰৰ বিনা আমাৰ জীৱনত আমি আগবাঢ়িবলৈ নোৱাৰে। প্ৰভু যেতিয়া আপোনাক সহায় নকৰে, প্ৰভু যেতিয়া আপোনাক আশীৰ্বাদ নকৰে, আপুনি নিজৰ শক্তিৰে নিজৰ জ্ঞানেৰে আপুনি পৃথিৱীত যিমান কোচিছ কৰিলেও আপুনি কিছুমান পৰিমাণ আপুনি আগবাঢ়িবলৈ পাৰিব, কিন্তু যিমান লোকে আপুনি যাবলৈ লাগে ইমান লোকে আপুনি যাবলৈ নোৱাৰে। হালেলুয়া। এটোৰ কাৰণে জগতৰ মানুহবিলাক বিভিন্ন ঠাইৰ মানুহবিলাক আজি জানিবলৈ লাগে যে প্ৰভুৰ আশীৰ্বাদৰ বিনে, প্ৰভুৰ উপস্থিতিৰ বিনে, প্ৰভুৰ সহায়ৰ বিনে আমাৰ জীৱন আমি যিমান চেষ্টা কৰিলেও আমি আগলৈ যাবলৈ নোৱাৰে, কিন্তু আমি বেঘে হৈ থাকে। হালেলুয়া। আজি এটোৰ কাৰণে প্ৰভুক লাগে খালে গৰীব মানুহবিলাকৰ কাৰণে প্ৰভুক লাগে এনেকুৱা নহয়, প্ৰভুক লাগে খালে ধনী মানুহবিলাকৰ কাৰণে প্ৰভুক লাগে এনেকুৱা নহয়, খালে বিমাৰীবিলাকৰ কাৰণে প্ৰভুক লাগে এনেকুৱা নহয়, ভাল মানুহবিলাকৰ কাৰণেও প্ৰভুক লাগে। কাৰণটো হ'ল আপুনি আজি যদি শাৰীৰিক হিচাপত আৰ্থিক হিচাপত যদি ঠিকেই আছে, তেনেহ'লে আপোনাৰ আত্মাৰ কাৰণে আজি যীশুক লাগে, যাতে আপুনি মৃত্যুৰ পাছত যাতে স্বৰ্গত যায়। হালেলুয়া। আৰু যিবিলাকে দুখীয়া গৰীব দৰিদ্ৰ কষ্টত আছে, ধাৰত আছে, বন্ধনত আছে, তেনেহ'লে আজি আপোনাক যীশুক লাগে। কাৰণটো হ'ল সকলো বন্ধনৰ পৰা আজি যীশুহে আজি আপোনাক মুক্তি দিবলৈ পাৰে। হালেলুয়া। আজি কিছুমান মানুহবিলাকে বেমাৰত থাকিব পাৰে, আৰু আজি আপুনি বেমাৰৰ পৰা আজি সুস্থতা পাবৰ কাৰণে যীশুক লাগে। নহ'লে আপুনি মেডিকেল বিচাৰি বিচাৰি আপুনি হাইৰাণ হৈ যাব, আপুনি ডক্তৰ বিচাৰি বিচাৰি হাইৰাণ হৈ যাব, আপুনি মাটি বন্ধক দি হ'লেও, আপুনি ধাৰ সুদৰ টকা ল'লেও আপুনি ইলাজ কৰিও ঠিক নহ'ব, যেতিয়া প্ৰভুৰ আশীৰ্বাদ আপোনাৰ জীৱনত নাহে। হালেলুয়া। এটোৰ কাৰণে আমাক সকলোকে প্ৰভুক লাগে, ধনীকো প্ৰভুক লাগে, গৰীবকো প্ৰভুক লাগে, বেয়া মানুহকো প্ৰভুক লাগে, ভাল মানুহকো প্ৰভুক লাগে। সকলো ব্যক্তিক আজি প্ৰভু যীশু খ্ৰীষ্টৰ যিটো জীৱন দিয়া সেইটো প্ৰয়োজন হয়। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আজি আমি এইটোৱে জানিবলৈ লাগে, আপুনি আৰু মই আজি প্ৰভুৰ চৰণত আহে, প্ৰভুৰ লগত থাকে। বহুত সময়ত আমি প্ৰভুৰ পৰা আশীৰ্বাদ বিচাৰে, আৰু প্ৰভুৰ আশীৰ্বাদ যেতিয়া আমাৰ জীৱনত নাথাকে আমি আগবাঢ়িবলৈ নোৱাৰে। সকলো জানিছে, আৰু জনাৰ পাছত এতিয়া আপুনি কোচিছ কৰিলেও আপুনি পোৱা নাই, আপুনি প্ৰাৰ্থনা কৰিলেও আপুনি পোৱা নাই। হালেলুয়া। যদি পোৱা নাই, তেনেহ'লে কিছুমান বিষয় মই আপোনাক আইডিয়া দিবলৈ বিচাৰিছোঁ ঈশ্বৰৰ বাক্যৰ পৰা। আপুনি যদি ঈশ্বৰৰ পৰা আশীৰ্বাদটো, ব্লেছিংটো যদি ঈশ্বৰক যদি আপোনাৰ ছাইডত যদি এট্ৰেক্ট কৰিবলৈ বিচাৰিছে, তেনেহ'লে আপুনি সেই কিছুমান কামটো আপুনি কৰিবই লাগিব। যিবিলাকে দোকান দিয়ে, দোকান দিয়া ব্যক্তিবিলাকে নিজৰ দোকানত কেনেকুৱা কাষ্টমাৰৰ এট্ৰেক্ট কৰিব, সিহঁতে দোকানটো কেনেকুৱা ডিজাইন কৰিবলৈ লাগে, কেনেকুৱা চামানবিলাক ৰাখিবলৈ লাগে, কোনটো চামানটো কোনটো ঠাইত ৰাখিবলৈ লাগে, সিহঁতে বহুত এক্সপাৰ্ট হয়। যাৰ ফলত যেনেকুৱা দোকানটো ষ্টেণ্ডাৰ্ড আপুনি সজাবলৈ পাৰে, এনেকুৱাই কাষ্টমাৰবিলাক আহি পেলাই এট্ৰেক্ট হৈ যায়। হালেলুয়া। আপুনি নতুন কোনটোবা বেলেগ ঠাইত গৈছে, তাতে পুৰাণা লেতেৰা পেতেৰা এটা দোকান আছে, আৰু তাতে নতুন এটা দোকান আছে, আৰু তাতে একদমৰে ষ্টেণ্ডাৰ্ড কৰি ৰাখিছে, সজাই পেলাই ৰাখিছে, আৰু আপুনি যদি যায় তেনেহ'লে ক'ত আপুনি সোমাব? ষ্টেণ্ডাৰ্ডত। চবৰ নজৰটো য'ত নেকি সুন্দৰভাৱে সাজাই পেলাই থৈছে, তাতে চবৰ মন, চবৰ চকু তাতে নজৰটো টানিব আৰু তাতে যাব। হালেলুয়া। ইয়াত মই ধনী গৰীব, মাটি ঘৰত থকা, পাকা ঘৰত থকা এইটো কথাটো কোৱা নাই, মানুহৰ মনৰ কথাটো কৈছোঁ। মানুহৰ মন যেনেকুৱা সুন্দৰ বিষয়বিলাক, ভাল বিষয়বিলাক দেখি পেলাই এট্ৰেক্ট হয়, ঠিক তেনেকুৱা আজি ঈশ্বৰৰ মানুহবিলাককো ঈশ্বৰে এট্ৰেক্ট হয়। হালেলুয়া। ঈশ্বৰে আজি আপুনি সেই কিছুমান বিষয়বিলাক যদি কৰে, কিছুমান আপুনি ৰাস্তাত যদি চলে, তেনেহ'লে ঈশ্বৰে আপোনাৰ প্ৰতি আকৰ্ষণ হয়। আজি বহুতখিনি খ্ৰীষ্টিয়ান আছে, বহুতখিনি মণ্ডলী আছে, কিন্তু কিছুমান মানুহবিলাকে সেই কিছুমান যদি বিষয়বিলাক নাজানে, তেনেহ'লে ঈশ্বৰে এট্ৰেক্ট নহয়। যিমান প্ৰাৰ্থনা কৰিলেও কষ্ট, যিমান ফাষ্টিং থাকিলেও নাই, উত্তৰ নাই। কাৰণটো হ'ল আপুনি জানা নাই ঈশ্বৰে কেনেকুৱা এট্ৰেক্ট হয়। হালেলুয়া। আৰু এইটো বিষয়টো জানাটো খুব ইম্পৰ্টেণ্ট হয়। আজি আপুনি যদি খ্ৰীষ্টিয়ান হয়, আজি খ্ৰীষ্টিয়ান হোৱাৰ পাছতো আপোনাক এনেকুৱা সজাবলৈ লাগে, এনেকুৱা ৰাস্তাত আপুনি চলিবলৈ লাগে যে আপুনি ঈশ্বৰক বিচাৰিবলৈ নালাগে, কিন্তু ঈশ্বৰে আপোনাক বিচাৰি বিচাৰি এট্ৰেক্ট হ'বলৈ লাগে। হালেলুয়া। ইয়াত 10জন মানুহ বহি আছে, কিন্তু আপুনি এনেকুৱা ঈশ্বৰৰ ৰাস্তাত চলিছে, যাৰ ফলত ঈশ্বৰে আপোনাক ডাইৰেক্টলি এট্ৰেক্ট হৈছে, আৰু আপোনাৰ প্ৰাৰ্থনাটো লগে লগে উত্তৰ দিয়ে, আপোনাৰ জীৱনত ঈশ্বৰে লগে লগে উপস্থিত হয় আৰু আপোনাক সহায় কৰে। হালেলুয়া। আজি এনেকুৱাহে জীৱন আমি জীয়াই থাকিবলৈ লাগে প্ৰভুৰ লগত যেতিয়া থাকে।